মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেচন নম্বৰ 1 দ্য প্ৰিন্স অফ পানী দিহিং এই পাঠটো লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু মই কোৱা কথাবোৰ মনোযোগেৰে শুনিবা। পাঠটোৰ আৰম্ভণিতে এটা বক্সত কি লিখা আছে আমি এইখিনি প্ৰথমতে পঢ়ি লওঁ। You all know what happens when it rains heavily during the monsoon season and floods come. বৰ্ষাকালত যেতিয়া প্ৰচুৰ বৰষুণ হয় আৰু বানপানী আহে তেতিয়া কি ঘটে তোমালোকে সকলোৱে জানা। In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. দল গঠন কৰি বানপানী আহিলে হোৱা 5টা সমস্যা লিখা আৰু নিজক ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগে সেই বিষয়ে লিখা। Then share your points with the rest of the class. ইয়াৰ পিছত তোমালোকৰ বিষয়বস্তুবোৰ শ্ৰেণীৰ বাকীবোৰৰ সৈতে ভাগ বতৰা কৰা বা আলোচনা কৰা। Here is a story of a flood in a rural area called Sitolia and how people responded to it. ইয়াত চিতলীয়া নামৰ ভিতৰুৱা ঠাইৰ বানপানীৰ এটা কাহিনী আৰু ইয়াৰ মানুহৰ প্ৰতিক্ৰিয়া দিয়া হৈছে। After you finish reading, compare your answers with the story. পঢ়া শেষ হোৱাৰ পিছত গল্পটোৰ সৈতে তোমালোকৰ উত্তৰবোৰ মিলাই চাবা। How many things were similar? কিমানবোৰ বস্তু একেই আছিল বা তোমালোকৰ উত্তৰৰ সৈতে মিল আছিল। এতিয়া আমি বানপানীয়ে কি সমস্যা কঢ়িয়াই আনে সেই বিষয়ে আলোচনা কৰিম। Number 1, people cannot get fresh water to drink. মানুহে বিশুদ্ধ খোৱা পানী খাবলৈ নাপায়। Number 2, people can be injured or killed by flooding. বানপানীৰ দ্বাৰা মানুহ আঘাতপ্ৰাপ্ত বা মৃত্যুবৰণ হ'ব পাৰে। Number 3, floods damage the roads, bridges and public property. বানপানীয়ে ৰাস্তা ঘাট, দলং আৰু ৰাজহুৱা সম্পত্তি নষ্ট কৰে। Number 4, power supplies can be disrupted. বিদ্যুৎ যোগান ব্যাহত হ'ব পাৰে। Number 5, wildlife habitats can be destroyed by flood water. বানপানীৰ ফলত বন্যপ্ৰাণীৰ আৱাসস্থল ধ্বংস হ'ব পাৰে। এতিয়া নিজক ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। Number 1, stay alert and monitor your surroundings. সজাগ থাকি আমাৰ চাৰিওফালে পৰ্যবেক্ষণ কৰিব লাগে। Do not stand in flooding water for too long. বানপানীৰ পানীত বেছি সময় থিয় হৈ থাকিব নালাগে। Stay at home and avoid walking or swimming through flowing water. ঘৰত থাকিব লাগে আৰু বৈ থকা পানীত খোজ কাঢ়া বা সাঁতুৰিব নালাগে। Do not drink flood water as these have many germs and viruses and cause diseases. বানপানীৰ পানী খাব নালাগে কাৰণ তাত বহুত জীৱাণু আৰু ভাইৰাছ থাকে, ফলত ৰোগৰ সৃষ্টি হয়। Do not stay near electric poles and other electric equipments. বিদ্যুৎ পৰিবাহী খুঁটি আৰু অন্যান্য বৈদ্যুতিক সৰঞ্জামৰ ওচৰত থাকিব নালাগে। গতিকে এইকেইটা আছিল আমাৰ ল'ব লগা সাৱধানতা। এতিয়া আমি মূল পাঠলৈ আহোঁ। এতিয়া আমি মূল পাঠটো অসমীয়াত আলোচনা কৰি লওঁ বা অসমীয়াত ভাঙনি কৰি লওঁ। It rained heavily all week. গোটেই সপ্তাহ প্ৰচুৰ বৰষুণ দি আছিল। The swelling water of the Brahmaputra continued rising.
উফন্দি অহা ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িয়েই আছিল। পেনিক গ্ৰিপ চিটলিয়া এণ্ড ইটছ নাইবৰিং ভিলেজেছ। চিটলিয়া আৰু ওচৰ চুবুৰীয়া গাঁওবোৰত আতংকই হেঁচা মাৰি ধৰিছিল। খগেনছ অন ভিলেজ বৰগাঁও ৱাজ নট ফাৰ ফ্ৰম দেয়াৰ। খগেনৰ নিজৰ গাঁও বৰগাঁও তাৰ পৰা বেছি দূৰ নাছিল। ডেট মৰ্নিং এ লাউড ৰোৱাৰ এলাৰ্টেড দ্য ৰিভাৰছাইড ভিলেজাৰ্ছ। সেইদিনা ৰাতিপুৱা এটা বৃহৎ গৰ্জনে নৈপৰীয়া গাঁওবাসীক সজাগ কৰি তুলিছিল। দে ৰিয়েলাইজ ডেট দ্য ৱৰ্ষ্ট হেড হেপেণ্ড। তেওঁলোকে অনুভৱ কৰিছিল যে আটাইতকৈ বেয়া ঘটনা হৈছে। দ্য এম্বেংকমেণ্ট এট চিটলিয়া ভিলেজ ৱাজ ব্ৰিজড। চিটলিয়া গাঁৱৰ মথাউৰিটো ছিঙি গৈছিল। হৰিফাইড দে ব্ৰেচড দেমছেলভছ ফৰ হোৱাট ৱাজ টু কাম। আতংকিত বা ভয়াৱহ হৈ তেওঁলোকে আহিবলগীয়া পৰিস্থিতিৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছিল। ইন মমেণ্টছ হিউজ ৱেভছ অফ ৱাটাৰ ব্ৰক ইনটু দ্য ভিলেজেছ। মুহূৰ্ততে এক বিশাল পানীৰ ঢৌ গাঁৱত সোমাই পৰিছিল। দ্য ৱাটাৰ ৰ'ল্ড অভাৰ ছাম অফ দ্য হাউচটপছ। কিছুমান ঘৰৰ মুধচৰ ওপৰেৰে পানী বৈ গৈছিল। মুধচ মানে ঘৰৰ একদম ওপৰফাল টিঙৰ ওপৰেৰে পানী গৈ গৈছিল। দ্য এয়াৰ কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ এণ্ড ৱেইলছ অফ দ্য ভিলেজ ফক হাডেল্ড অন ৰুফটপছ অফ দ্য চাংঘৰ্ছ এণ্ড দ্য মেড বেলুইং অফ দ্য লাইভষ্টক বিং ছুইপড এৱে। চাংঘৰত আবদ্ধ হোৱা গাঁওবাসীৰ কান্দোন আৰু হাহাকাৰেৰে বায়ুবোৰ তৎক্ষণাত ভৰি পৰিছিল আৰু পশু সম্পত্তিবোৰ চিঞৰ বাখৰ কৰি পানীত ভাহি গৈছিল। খগেন, এ ইয়ং মেন অফ 17, কুইকলি গ্ৰাস্পড দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন এণ্ড sank into action। খগেন, এজন 17 বছৰীয়া ডেকা ল'ৰা, তৎক্ষণাত পৰিস্থিতিৰ গম্ভীৰতা বুজি পাইছিল আৰু কামত লাগি গৈছিল। দ্য ভিলেজ ফক এণ্ড ইভেন হিজ ক্লাছমেটছ এট নিতাইপুখুৰী কলেজ কল্ড হিম দ্য প্ৰিন্স অফ পানীদিহিং। গাঁওবাসী, আনকি নিতাইপুখুৰী মহাবিদ্যালয়ৰ সহপাঠীসকলেও তেওঁক পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল। হি ইজ এ ব্ৰেভ ফেলো, দে অফেন ছেইড। তেওঁ এজন সাহসী যুৱক আছিল বুলি তেওঁলোকে প্ৰায়ে কৈছিল। ৰমেন, হাৰি আপ। খগেন চাউটেড টু হিজ ফ্ৰেণ্ড। খগেনে তেওঁৰ বন্ধু ৰমেনক কৈছিল যে সোনকাল কৰা। দেয়াৰ ইজ ন' টাইম টু লছ। আমাৰ হাতত সময় নাই। গেট হোল্ড অফ দ্য আদাৰ্ছ। অন্যসকলকো লগত লৈ লোৱা। হুৱেৰ আৰ ডম্বৰু, ধন এণ্ড আব্বাছ। ডম্বৰু, ধন আৰু আব্বাছ ক'ত? ৰমেন ৰেন টুৱাৰ্ডছ হিম। ৰমেনে তেওঁৰ ফালে দৌৰি গৈছিল। ইউ ন', তুমি জানা। তুমি জানা বুলি কৈ ইয়াত 3টা ডট দিয়া আছে, অৰ্থাৎ তুমি জানা বুলি কৈ কিবা ক'ব খুজিছিল। কাটিং হিম শ্বৰ্ট, খগেন ছেইড, উই নিড এ ফিউ ৰাফ্ছ অফ বানানা ট্ৰাংকছ। খগেনে চমুকে কৈছিল, আমাক কেইখনমান কলগছৰ ভেল লাগিব। ভেল অৰ্থাৎ ভুৰ। আই শ্বেল ব্ৰিং এলং মাই ফাদাৰ্ছ বোট। মই মোৰ দেউতাৰ নাও লৈ আহিম। উই মাষ্ট ৰাছ টু চিটলিয়া। আমি চিটলিয়ালৈ সোনকালে যাব লাগিব। ইন ন' টাইম 5 ৰাফ্ছ ৱে ৰেডি। কম সময়তে 5খন ভেল বা ভুৰ প্ৰস্তুত হৈ গৈছিল। ইটছ ওৱান ষ্টিয়াৰ্ড উইথ লং প'লছ বাই 2 বয়ছ।
প্ৰত্যেকখন ভেল বা ফুৰ দুজন ল'ৰাই দীঘল খুঁটিৰে আগুৱাই লৈ গৈছিল। The fleet of rafts with Khoghen's boat in the lead now raced towards Sitolia. খগেনৰ নাওৰ সৈতে ভেলবোৰ চিতলিয়ালৈ গতি কৰিছিল। The marooned had to be rescued in no time. কম সময়ৰ ভিতৰতে বানপীড়িতসকলক উদ্ধাৰ কৰা হৈছিল। By the time the people of Sitolia had been evacuated to the high grounds of the school building. এই সময়তে চিতলিয়াৰ মানুহবোৰক স্কুল চৌহদৰ ওখ ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। Khoghen and his friends were exhausted. খগেন আৰু তেওঁৰ বন্ধুসকল ক্লান্ত হৈ পৰিছিল, কাৰণ তেওঁলোক বানপীড়িত মানুহসকলক সহায় কৰাৰ বাবে যথেষ্ট কষ্ট কৰিছিল। But there remained the work of making arrangement of food and water for the men, women and children sheltered in the school building. কিন্তু স্কুলত আশ্ৰয় লোৱা মতা তিৰোতা আৰু ল'ৰা ছোৱালীসকলৰ বাবে খাদ্য আৰু পানীৰ যোগাৰ কৰিবলৈ তেতিয়াও বাকী আছিল। The civil authorities at Dimo also had to be informed immediately. ডিমোৰ অসামৰিক প্ৰশাসনক এই বিষয়ে সোনকালে অৱগত কৰোৱা হৈছিল। হেৰা খগেন Noren Kai shouted from across the streets of flood water. বানপানীৰ পানীৰে প্ৰসাৰিত সিটোপাৰৰ পৰা নৰেনে চিঞৰিছিল। Dr. Hatiburua and his wife are stranded in their hospital quarters at Kotiori. ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নী কটিয়ৰীৰ স্বাস্থ্যকেন্দ্ৰৰ শিবিৰত আবদ্ধ হৈ আছে। Do something, will you? কিবা এটা কৰা, তুমি পাৰিবানে? Okay, Noren Kai, shouted Khoghen. খগেনে চিঞৰি ক'লে, ঠিক আছে নৰেন ককাই। Domburu hop into the boat. ডম্বৰু তুমি নাওত উঠা। We have got a job. আমি এটা কাম পাইছোঁ। He called out to one of his friends. তেওঁ তেওঁৰ আন এজন বন্ধুক মাতি আনিলে। Then he steered the boat towards the dispensary. তাৰ পিছত তেওঁ ঔষধালয়ৰ ফালে আগবাঢ়িলে। ঔষধালয় মানে হ'ল য'ত ঔষধ পাতি পোৱা যায়। He had a knack for solving all kinds of problems. সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ ক্ষমতা তেওঁৰ আছে। তেওঁৰ অৰ্থাৎ খগেনৰ সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ ক্ষমতা আছে। Half an hour later, the boat reached the doctor's house. আধা ঘণ্টাৰ পিছত ডক্তৰৰ ঘৰত নাও উপস্থিত হ'ল বা নাওখন গৈ পালে। It narrowly missed crashing into the railing of the veranda of the doctor's house. ডক্তৰৰ ঘৰৰ বাৰাণ্ডাৰ বেৰখন চুৰমাৰ হোৱাৰ পৰা কথমপিহে ৰক্ষা পৰিল। অৰ্থাৎ নাৱৰ খুন্দাত বেৰখন ভাঙি নগ'ল। The doctor and Moni বাইদেউ heaved a sigh of great relief. চিকিৎসক আৰু মণি বাইদেৱে স্বস্তিৰ নিশ্বাস এৰিলে। Step into the boat, sir and বাইদেউ। নাওত উঠক ছাৰ আৰু বাইদেউ।
খগেন stretched out his hand towards বাইদেউ। এই বুলি কৈ তেওঁ বাইদেউৰ ফালে হাত আগবঢ়াই দিলে। The doctor was helped into the boat. চিকিৎসকজনকো নাওত উঠিবলৈ সহায় কৰা হ'ল। মণি বাইদেউ was greatly scared to step into the boat rocking in the water. মণি বাইদেৱে পানীত নাচি থকা বা লৰি থকা নাওখনত উঠিবলৈ ভয় কৰিছিল। Somehow she was also helped into the boat. যেনে তেনে তেওঁকো নাওত উঠিবলৈ সহায় কৰা হৈছিল। Two of the doctor's men also got into the boat. ডক্টৰৰ আন দুজন মানুহো নাওত উঠিছিল। We have to go upstream for some time, খগেন told the doctor. খগেনে চিকিৎসকজনক কৈছিল যে আমি কিছু সময় উজাই যাব লাগিব, অৰ্থাৎ পানীৰ বিপৰীত দিশত যাব লাগিব। The boat was now quite heavy with 6 persons and the doctor's bag. চিকিৎসকজনৰ বেগ আৰু 6জন ব্যক্তিৰ সৈতে নাওখন বৰ গধুৰ হৈছিল। But it moved steadily. কিন্তু নাওখন সুন্দৰভাৱে গৈ আছিল। Are you still scared, বাইদেউ? ডম্বৰু asked the doctor's wife playfully. আপুনি এতিয়াও ভয় কৰি আছে নেকি বাইদেউ? ডম্বৰুৱে চিকিৎসকজনৰ পত্নীক ধেমালি সুৰত সুধিলে। She smiled. তাই হাঁহিলে। No, not when you two are around, she said. নহয়, তাই ক'লে, যেতিয়া তোমালোক দুজন কাষত থাকা। তোমালোক মানে ইয়াত ডম্বৰু আৰু খগেনৰ কথা কোৱা হৈছে। The boat took a U-turn now. নাওখনে কি কৰিলে? সম্পূৰ্ণ বিপৰীত দিশত ঘূৰি দিলে। It began to move swiftly with the current. এতিয়া এইখন সুন্দৰভাৱে সোঁতৰ গতিত যাব ধৰিলে। অৰ্থাৎ ইমান সময় নাওখন পানীৰ বিপৰীত দিশত গৈ আছিল আৰু এতিয়া সোঁতৰ ফালে যাব ধৰিছিল আৰু সুন্দৰভাৱে যাব ধৰিছিল। খগেন and ডম্বৰু altered the course of the boat to negotiate a sharp fault. খগেন আৰু ডম্বৰুৱে নাওখনৰ গতি সলাবলৈ চেষ্টা কৰিছিল যাতে পানীৰ পাকত নপৰে। পানীৰ পাক মানে বানপানীত কি হয়? পানীবিলাক পাক মাৰি মাৰি গৈ থাকে আৰু তেতিয়া কেতিয়াবা হয়তো নাও তাত ডুবি যোৱাৰ এটা সম্ভাৱনা থাকে। But the next moment a strong undercurrent almost pulled at the boat like a magnet. কিন্তু পিছ মুহূৰ্ততে এটা শক্তিশালী সোঁতে নাওখনক চুম্বকৰ দৰে টানি ধৰিলে। Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters. এটা পানীৰ ঘূৰ্ণিপাকত পৰি নাওখন ঘূৰিব ধৰিলে আৰু সকলোকে নাওৰ পৰা বগৰাই পেলাই দিলে। Once again, Khoghen was quick to respond. আকৌ এবাৰ খগেনে খৰধৰ কৰিব ধৰিলে। In the semi-darkness of the evening, Khoghen spotted Moni Baidow's head popping in and out of the water as she was carried along by the current. সেই সন্ধিয়াৰ জিলমিল পোহৰত খগেনে মণি বাইদেউৰ মূৰটো পানীত তল ওপৰ কৰি সোঁতত ভাহি গৈ থকা দেখা পালে। An expert swimmer
খগেন ডেছ টুৱাৰ্ডছ হাৰ লাইক এন অটাৰ। এজন পাকৈ সাঁতোৰবিদ হিচাপে এটা উটৰ নিচিনাকৈ খগেনে আগবাঢ়ি গ'ল। উট মানে ইয়াত মাছ খোৱা উটৰ কথা কোৱা হৈছে। অটাৰ মানে উট। হি কট হাৰ বাই দ্য আৰ্ম এণ্ড হেল্প হাৰ টু কিপ এফ্লট আনটিল দে ৰিচ এ মাউণ্ট এবভ দ্য ফ্লাড ৱাটাৰ। খগেনে তেওঁক হাতত ধৰি পানীত উপঙাই উপঙাই তেতিয়ালৈকে লৈ গৈ থাকিল যেতিয়ালৈকে বানপানীৰ মাজত এটা ওখ স্তূপ পোৱা নাছিল। দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড এণ্ড কেৰিড টু দ্য মাউণ্ট। চিকিৎসকজনকো উদ্ধাৰ কৰি সেই ওখ স্তূপলৈ লৈ যোৱা হৈছিল। ডম্বৰু এণ্ড দ্য টু আদাৰ মেন somehow managed to catch hold of the capsized boat that had almost been swept away. ডম্বৰু আৰু আন দুজন মানুহে যেনে তেনে প্ৰায় ভাহি যোৱা নাওখনক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। They also managed to bail out the water with the tubes tied to the boat. তেওঁলোকে যেনে তেনে নাৱত বান্ধি থৈ দিয়া চুঙাৰ নিচিনা যি বস্তু আছিল সেইটোৰে নাৱত থকা পানীখিনি উলিয়াই দিবলৈ সক্ষম হৈছিল। The boys picked up the doctor and his wife and flung them into the boat. ল'ৰাকেইটাই চিকিৎসক আৰু তেওঁৰ পত্নীক লৈ আহি নাওত তুলি দিলে। দ্য ক্ৰাইচিছ ৱাজ অভাৰ। তেওঁলোকৰ সেই বিপদটো পাৰ হৈ গৈছিল। খগেন, ইউ হেভ ছেভড আৱাৰ লাইফছ। খগেন, তুমি আমাৰ জীৱন ৰক্ষা কৰিলা। গিভেন আছ এ নিউ লাইফ। আমাক নতুন জীৱন দিলা। উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে। তুমি আজি যিখিনি কৰিলা সেইখিনি আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। এক্সক্লেইম দ্য ডক্টৰ পেটিং খগেনছ বেক। আৱেগিক হৈ বা উদ্দীপ্ত হৈ চিকিৎসকজনে খগেনৰ পিঠিত হাত চপৰিয়াই দিলে। মণি বাইদেউ টাচ হিজ আৰ্ম জেণ্টেলি এণ্ড ছেইড থেংকছ খগেন। মণি বাইদেৱে খগেনৰ হাতত লাহেকৈ ধৰি ক'লে, ধন্যবাদ খগেন। ছাৰ, খগেন ছেইড ইম'চনেলি। মহাশয়, খগেনে আৱেগিক হৈ ক'লে, ইউ ৰিমেম্বাৰ মাই মম এণ্ড আই হেড visited you in hospital 3 or 4 times when she had a serious ailment. আপোনাৰ মনত আছেনে মই আৰু মোৰ মা আপোনাৰ চিকিৎসালয়ত 3 বা 4 বাৰ গৈছিলোঁ যেতিয়া তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ আছিল। অহ য়েছ, আই ৰিমেম্বাৰ হাৰ। অ' হয়, তেওঁৰ কথা মোৰ মনত আছে। হাউ ইজ চি নাও। এতিয়া তেওঁ কেনেকুৱা? চি ইজ ফাইন বাই দ্য গ্ৰেছ অফ গড এণ্ড ইয়'ৰ হেল্প। ভগৱানৰ আশীৰ্বাদত আৰু আপোনাৰ সহায়ত তেওঁ ভালেই আছে। ডেটছ ৱণ্ডাৰফুল। সেইটো বৰ ভাল কথা। হোৱাট ডু দে কল ইউ। তেওঁলোকে তোমাক কি বুলি মাতে? চাম প্ৰিন্স। কিছুমানে ৰাজকুমাৰ। দ্য প্ৰিন্স অফ পানীদিহিং ৰিমাইণ্ডেড ডম্বৰু। পানীদিহিঙৰ ৰাজকুমাৰ ডম্বৰুই মনত পেলাই দিলে। ইউ আৰ এ ৰিয়েল প্ৰিন্স। দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন উইথ এ স্মাইল। চিকিৎসকজনে হাঁহি মাৰি খগেনৰ পিঠিত হাত বুলাই ক'লে বা হাত চপৰিয়াই ক'লে, সঁচাকৈ তুমি এজন
ৰাজকুমাৰ। The bright moon lit up the muddy flat water like gleaming silver. উজ্জ্বল জোনৰ পোহৰে সেই বোকাময় পানীক ৰূপৰ দৰে জিলিকাই তুলিছিল। The boat bent its way towards the school building gracefully. নাওখন কৰুণভাৱে বা সুন্দৰভাৱে স্কুল ঘৰটোৰ ফালে আগবাঢ়িবলৈ ধৰিলে। The doctor knew that he would be the only doctor in the newly set up relief camp. চিকিৎসকজনে জানিছিল যে নতুনকৈ স্থাপন কৰা ত্ৰাণ শিবিৰটোৰ তেওঁৱেই একমাত্ৰ চিকিৎসক। But with Khoghen and the others around, there would not be many problems, thought the doctor. কিন্তু খগেন আৰু অন্যান্যসকল ওচৰত থাকিলে তাত অধিক সমস্যা নহ'ব বুলি ডক্টৰজনে ভাবিছিল। গতিকে আজিৰ পাঠটো এইখিনিতে শেষ হ'ল। তোমালোকে যদি কিবা সুধিব বিচৰা তেনেহ'লে কমেণ্ট বক্সটোত গৈ তাত মোক প্ৰশ্ন কৰিব পাৰা আৰু মই যথাসম্ভৱ তোমালোকক উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। ধন্যবাদ।